ৰাইজৰ দল গন্ধিতেই নাহে দ্বিতীয় যুঁজ যদি হয় কংগ্ৰেছৰ লগত মই পবিত্ৰ মাৰ্কেটে সদায় কৈ থাকোঁ আপুনি এটা টাউন কমিটিৰ মানে টাউন কমিটিৰ সদস্য এজন হিচাপে আপুনি জিকি দেখুৱাওক ক'ৰবাত অসমৰ বা পঞ্চায়তৰ কোনোবা এটা ৱাৰ্ডত আপুনি জিকি দেখুৱাওক মই সদায় কওঁ পবিত্ৰ মাৰ্ঘেৰিটা কি উপাধিটো কি মাৰ্ঘেৰিটা বুলি উপাধি আছে নেকি মাৰ্ঘেৰিটাৰ পৰা ইলেকশ্যন খেলিম বুলি নামটো সলাই লৈছিলে বেচা কোনেও ভাল নাপায় মাৰ্ঘেৰিটাত ভোটেই নাপায় খেলিবলৈকে সাহস নকৰিলে কোনো প্ৰাৰ্থীয়ে নিদিলে টিকেট এতিয়া বেচেৰা উপায় নাই এতিয়া কি কৰিছে আমাৰ যোৰহাটত আহি নামিছে আৰু যোৰহাটৰ মানুহটো তাতকৈও বেছি সাৱধান সচেতন জনা শুনা সচেতন মানুহ হয়নে নহয় কওক যোৰহাট টাউনৰ মানুহ ইয়াত যোৰহাটত যদি আকৌ পবিত্ৰ মাৰ্ঘেৰিটা আহি লেকচাৰ মাৰে তেতিয়াহ'লে মই সদায় সেইকাৰণে পবিত্ৰ মাৰ্ঘেৰিটাক সদায় কওঁ বুলি আপুনি এটা কাম কৰক না ৱাৰ্ড মেম্বাৰ এটা জিকি দেখুৱাই দিয়ক একবাৰ ৱাৰ্ড মেম্বাৰ এটা জিকি দেখুৱাই দিয়ক আৰু আপুনি হিমন্ত বিশ্ব শৰ্মাৰ নেগুৰডালত নধৰাকৈ নিজে এবাৰ থিয় হৈ দিয়ক যদি আপুনি থিয় হ'ব পাৰে নিজেই তেতিয়াহ'লে মই পবিত্ৰ মাৰ্ঘেৰিটাক মানিম নহ'লে পবিত্ৰ মাৰ্ঘেৰিটাৰ কথা উত্তৰ দিটো লাভ নাই না হিমন্ত বিশ্ব শৰ্মাৰ নেগুৰত গৰুৰ নেগুৰতো ঢেৰ মাখি থাকেনে নাই হিমন্ত বিশ্ব শৰ্মাৰ নেগুৰত পৰি এনেই ইলুক টুলুক কুলুক টুক কৰি থাকিলে কি পাত্তা দিব লাগিব পাত্তা দিব নালাগে পবিত্ৰ মাৰ্ঘেৰিটা বোলা মানুহটোৱে যিদিনা এটা পঞ্চায়তৰ সদস্যপদ জিকিব সেইদিনাহে মই তেওঁৰ লগত কথা পাতিম মানে ৰূপজ্যোতি এবাৰ পাহৰি যোৱাটো খাটাম ৰূপজ্যোতি এবাৰ সঁচা সঁচি পগলা হৈ যাব আগতে এভেকশ্যন কৰে যে এবাৰ সঁচা সঁচি পগলা হৈ যাব আৰু সেইকাৰণে ৰূপজ্যোতিৰ পৰা অকণ দূৰে দূৰে থাকিব আপোনালোকেও দিগদাৰ কৰে নে নকৰে কেতিয়াবা আপোনালোকক বুমুকে উঠাই সি কেতিয়াবা আক্ৰমণ কৰি দিব পৰিস্থিতি বেয়া ৰূপজ্যোতি টোপনি যোৱা নাই মই জানো যিদিনাৰ পৰা জ্ঞানশ্ৰীৰ নামটো শুনিছে সেইদিনাৰ পৰা আবুল তাবুল বকিছে ৰূপজ্যোতি এবাৰ ধৰা খাই খোৱাটো কনফাৰ্ম 40 বছৰ একো নকৰাকৈ এনে লেটেং পেটেং কৰি কটাই দিলে মই ভাবিছিলোঁ ময়ে ধৰা খাই কৰিম কিন্তু মই আকৌ মোক শিৱসাগৰৰ পৰা মানুহে আহিব দিয়া নাই সেইকাৰণে মোৰ ভণ্টিজনীক লৈ আহিছোঁ বোলো ৰূপজ্যোতিক এবাৰ খেদিব লাগে ই বহুত দিন বিয়া খালে এতিয়া তাৰ সবাহ খোৱা দিন হেৰি চেৰি পিন্ধি চুৰিয়া টুৰিয়া পিন্ধি সেইটোকে কৰক সি বিধায়ক হৈ থাকি লাভ নাই নহয় বিধায়ক হ'বলৈ গ'লে ইংৰাজী জানিব লাগিব বিধায়ক হ'বলৈ ক'লে আপোনাৰ আইন বনাব পাৰিব লাগিব বিধায়ক হ'বলৈ হ'লে আইন সংশোধন কৰিব পাৰিব লাগিব বিধায়ক হ'বলৈ হ'লে আইন এমেণ্ডমেণ্ট কৰা বুলি কয় আমি এমেণ্ডমেণ্ট কৰোঁ চৰকাৰে অনা আইন আৰু নহ'লে চৰকাৰৰ যদি থাকে তেতিয়াহ'লে আইনখন লিখিব লাগিব মইতো নিজে প্ৰাইভেট মেম্বাৰ্ছ বিলেই আনো কেতিয়াবা মই আপোনাৰ ৰূপজ্যোতি কুৰ্মীৰ সন্মুখত আইন এখন দেখুৱাই দিবচোন যিকোনো এখন আইন এখন যেনেকৈ আছাম লেণ্ড এণ্ড ৰেভিনিউ ৰেগুলেশ্যন 1886খন বা মুখৰ আগত দি দিবচোন এক লাইন পঢ়িবলৈ দিবচোন ব্যাখ্যাটো বাদেই দিয়ক পঢ়িবলৈ দিবচোন বুজিছেনে নাই সেইকাৰণে মই আপোনালোকক এটা কথা কওঁ যে ৰূপজ্যোতিয়ে সেইবিলাক নোৱাৰে নাজানে সিমান কথা ভাবিবৰ কাৰণে তাৰ শক্তিয়ে নাই ৰূপজ্যোতি লেটেং পেটেংকে সেই হেৰি কৰি ফুৰা ল'ৰা আহি অকল গতিকে ৰূপজ্যোতিৰ কথা আপোনালোকে বাদ দিয়ক এইবাৰ ৰূপজ্যোতি হাৰিব আবুল তাবুল বকিব আপোনালোকেও বৰ বেছি ওচৰলৈ গৈ নাথাকিব কেতিয়াবা খঙতে বুমুকে মাৰি দিব আপোনালোকক এনে আমি ৰাইজৰ দল এটা স্বাভিমানী জাতীয়তাবাদী দল শ্ৰমজীৱী মানুহৰ পক্ষত থকা অসমৰ ইতিহাসৰ প্ৰথমটো জাতীয়তাবাদী আঞ্চলিকতাবাদী দল আমি কেতিয়াও দিল্লীৰ ওচৰত মূৰ নতজানু কৰিব নোখোজোঁ আমাৰ কাৰণে জাতীয়তাবাদৰ প্ৰথম সংজ্ঞাটোৱে হ'ল যে অসমীয়া জাতিৰ প্ৰথম আৰু অসমীয়া জাতিক যোনে ৰঙা চকু দেখুৱাব তেওঁৰ ওচৰত কম্প্ৰমাইজ নকৰা এইটোৱে হ'ল আমাৰ কাৰণে জাতীয়তাবাদৰ প্ৰধান দিশ কিন্তু সাধাৰণতে বহু জাতীয়তাবাদে কি কৰে জাত ধৰ্মৰ ৰাজনীতি কৰে আমি নকৰোঁ আমি জাতি ধৰ্ম বৰ্ণ ভাষা সকলোকে লগত লৈ ইনক্লুচিভ নেশ্যনেলিজিম
বা সকলোকে সামৰি লোৱা জাতীয়তাবাদৰ বিশ্বাস। কংগ্ৰেছ দলৰ লগত আমি এলায়েন্স কৰিব খুজিছিলোঁ যে আমাক সাম্প্ৰদায়িক ফেচিবাদী শক্তি বিজেপিক পৰাভূত কৰিব লাগে। সেইকাৰণে আমি এলায়েন্স বিচাৰিছিলোঁ। এলায়েন্সৰ কাৰণে আমি সকলো ত্যাগ কৰি দিছিলোঁ। এইবাৰেই নহয়, 21 চনত ত্যাগ কৰিছিলোঁ। 21 চনৰ উপ নিৰ্বাচনত আমাক এখনো আসন এৰি দিয়া নাছিলে। মৰিয়নিতো উপ নিৰ্বাচন হৈছিলে, থাওৰাত হৈছিলে। আমি থাওৰাত 25,000 পাইছিলোঁ, কংগ্ৰেছে 5,000 পাইছিলে। তাৰ পাছতো গৌৰৱ গগৈ কোৱাৰ লগে লগে থাওৰা বা ডিমৌ সমষ্টিটো আমি কংগ্ৰেছক এৰি দিছিলোঁ। কেলে? আমি ত্যাগ কৰিছিলোঁ। আমি ঐক্যবদ্ধ হ'বৰ কাৰণে ত্যাগ কৰিছিলোঁ। তাৰ পাছৰ যিটো উপ নিৰ্বাচন, সেই উপ নিৰ্বাচনত CPIML-ৰ কাৰণে আমি এখন আসন খুজিছিলোঁ আৰু সকলোৱে একেলগে খুজিব খুজিছিলোঁ। গৌৰৱ গগৈ নামানিলে। তাৰ পাছৰ এইবাৰ MP ইলেকশ্যন 24 চনৰ MP ইলেকশ্যনত আমাক এখনো আসন নিদিলে। আমি ক'লোঁ যে ঠিক আছে, হ'ব, আমি কংগ্ৰেছৰ কাৰণে কাম কৰিম। 4খন আসনৰ কাৰণে যুঁজ দিলোঁ, 3খন আসন পালোঁ কংগ্ৰেছৰ। গৌৰৱ গগৈ জিকোৱাত আপোনাৰ প্ৰদ্যুৎ বৰদলৈক জিকোৱাত আৰু ৰকিবুল হুছেইনক জয়ী কৰা কংগ্ৰেছতকৈ নিশ্চয় আমাৰ ভূমিকা কম নহয়। এই সকলোবিলাক প্ৰত্যেকবাৰে ত্যাগ কৰি আহিছোঁ। এইবাৰ 27খন আসন বিচাৰিছিলোঁ, 4খন আসনত আমাক দিছে চিধাকৈ। তাৰ পাছতো কৈছোঁ হ'ব। আমি বিচাৰিছিলোঁ আপোনাৰ কি কয় এইখন তেজপুৰৰ ওচৰৰ কি কয় বৰচলা, আমাক দিছে তেজপুৰ। সংগঠন আমাৰ তেজপুৰত বেছি নাই। আমি সংগঠন কৰি আছিলোঁ বৰচলাত, এৰি দিলোঁ। নাওবৈচাত বিচাৰিছোঁ, ৰঙানদীত দিছে। প্ৰত্যেকটো ক্ষেত্ৰতে আমাক তেনেকুৱা কৰিছে। তাৰপাছতো এটাৰ পাছত আনটো সকলো ত্যাগ কৰি আহিছোঁ। সকলোবিলাক ত্যাগ কৰি 27খন আসন প্ৰথমতে বিচাৰিছিলোঁ, তাৰপিছত 15খনত মানিলোঁ। 15খনৰ পৰা অকল 4খন আমাৰ চইচৰ দিলে। তাৰপিছত আকৌ ক'লোঁ যে আমাক অকল এখন দি দিয়ক, আমি বহুদিন ধৰি কাম কৰি আছোঁ ডিং নামৰ সমষ্টিটোত। আমাৰ চিধা চিধিকৈ 5খন নিজৰ চইচৰ আসন হ'ব, আমি এইখনতে খেলিম। ঢিমু নিদিয়ে। তো গতিকে অসমীয়া জাতীয়তাবাদে ৰাষ্ট্ৰীয়তাবাদৰ ওচৰত ইয়াতকৈ আৰু মূৰ তল কৰিব নোৱাৰে। স্বাভিমান নাইকিয়া কৰি আমি কেতিয়াও জাতীয়তাবাদ কৰিব নোৱাৰোঁ। যেতিয়া মিত্ৰতা হয়, বুজাবুজি হয়, দুইফালৰ পৰা মিত্ৰতা লাগিব। অকল এফালৰ পৰা ত্যাগ আৰু কেইটামানে অকল ভোগ কৰিব, এইটোতো মিত্ৰতা নহয়। গতিকে কংগ্ৰেছে মিত্ৰতাৰ ধৰ্মটোৰ পৰা আঁতৰি গুচি গৈছে আৰু সেইকাৰণে মিত্ৰতা হোৱা নাই। আমাৰ কথা স্পষ্ট যে আমাৰ কংগ্ৰেছৰ লগত একদম মতাদৰ্শগত কোনো সম্পৰ্কই নাই, পাৰ্থক্য আছে। আমি যুঁজি আহিছোঁ কংগ্ৰেছৰ বিৰুদ্ধে। তাৰ পাছতো বিজেপিক, সাম্প্ৰদায়িক ফেচিবাদী শক্তিক খেদিবৰ কাৰণে আমি কংগ্ৰেছৰ লগত একলগ হ'ব খুজিছিলোঁ আৰু কংগ্ৰেছে আমাক তেওঁলোকৰ ঘৰত কাম কৰা মানুহৰ নিচিনা ব্যৱহাৰ কৰিব খুজিছিল। এইটোতো নহ'ব। আমি স্বাভিমানী জাতীয়তাবাদত বিশ্বাস কৰোঁ আৰু সেইকাৰণে এইবাৰ সিদ্ধান্ত লৈছোঁ, ঠিক আছে, দেৰি হ'ব পাৰে জাতীয়তাবাদ প্ৰতিষ্ঠাত, কিন্তু আমি যুঁজিম আৰু আমি জিকিম। এই সিদ্ধান্ত লৈ আমি এবাৰ মৰিয়নিত মোৰ লগে লগে অসম বিধানসভাত কংগ্ৰেছৰ 29জন বিধায়ক, 29জনৰ আপোনালোকে কেইটা চিঞৰ শুনিলে বাৰু যোৱা 5 বছৰ? ৰাইজৰ দলৰ এজন বিধায়ক। ৰাষ্ট্ৰীয়তাবাদ আৰু জাতীয়তাবাদৰ মাজত পাৰ্থক্য চাওক। এজন বিধায়কে গোটেই বিধানসভাখন খলকনি তুলি থাকে আৰু 29জন বিধায়কে তাত বহি থাকে। তাৰ পাছত আকৌ তেওঁলোককে গোটেইখিনি আসন লাগে। সেইকাৰণে মোৰ দৰে একেধৰণে মাত মাতিবৰ কাৰণে মোৰ জন্মভূমি মৰিয়নি, মোৰ ভণ্টি জ্ঞানশ্ৰী বৰা, ডক্টৰ জ্ঞানশ্ৰী বৰা, তাইক লৈ আহিছোঁ। তাইক কলেজ ত্যাগ কৰি আহিছে। তাই ইলেকশ্যন খেলিবৰ কাৰণে অহা নাছিলে, মই মাতি আনিছোঁ। মই কৈছোঁ যে
যদি তহঁতৰ নিচিনা ছোৱালী বিধানসভাত নোসোমাই মূৰ্খ এগালক লগত লৈ বিধানসভাতো গৈ একো লাভ নাই। সেইকাৰণে জ্ঞানশ্ৰীক এবাৰ লৈছোঁ। আশা কৰিছোঁ মই যেনেকৈ শিৱসাগৰৰ পৰা গৈ অসমত তপ্তপাই ফুৰিছোঁ, জ্ঞানশ্ৰীও মৰিয়নিৰ পৰা গৈ অসমত তপ্তপাই ফুৰিব। মই প্ৰথমবাৰৰ বিধায়ক। শিৱসাগৰৰ কাৰণে ৰংঘৰ প্ৰকল্প 142 কোটি টকাৰ কাম লৈছোঁ। ব্ৰহ্মপুত্ৰ খহনীয়া ৰোধ কৰিবৰ কাৰণে 205 কোটি টকাৰ কাম লৈছোঁ। শিৱসাগৰ টাউনৰ পানী যোগান প্ৰকল্পৰ কাৰণে 70 কোটি টকা আনিছোঁ। এনেকৈ এটা এটাকৈ ডাঙৰ ডাঙৰ প্ৰজেক্ট আনিছোঁ। 40 বছৰ শাসন কৰিলে কুৰ্মী পৰিয়ালটোৱে। মাকে কৰিলে 15 বছৰ, পুতেকক কৰিলে 25 বছৰ। 40 বছৰ শাসন কৰাৰ পাছত এই পৰিয়ালটোৱে মৰিয়নি কি প্ৰজেক্ট ল'লে আপোনালোকে কওক। এটাই মাত্ৰ প্ৰজেক্ট আহিছিলে খোৱাপানীৰ প্ৰকল্প এটা চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা, পইচা গাল খাই পেলালে। পানী পাইনে কোনোবাই? মৰিয়নিত এটা প্ৰজেক্ট লৈছিলে, আমাৰ ইয়াত কি কয় নকচাৰীৰ ওচৰ এখন কি গাঁও, তাত এটা প্ৰজেক্ট লৈছিলে, দুইটাৰ পইচা খাই পেলালে চেনেঙত। গতিকে আমি স্পষ্টকৈ ক'বলৈ আহিছোঁ যে এজন বিধায়কে অকল তুলনি বিয়া খোৱাটো আৰু শ্ৰাদ্ধ খোৱাটো আৰু মানুহ মৰিলে খবৰ লোৱাটোৱে কেৱল কাম নহয়। এজন বিধায়কৰ প্ৰধান কামটো হ'ল সমষ্টিটোৰ কাৰণে উন্নয়ন আজুৰি অনা। এজন বিধায়কৰ প্ৰধান কামটো হ'ল সমষ্টিটোৰ ৰাইজৰ দুখ দুৰ্দশাৰ প্ৰশ্ন আৰু সমগ্ৰ অসমবাসীৰ দুখ দুৰ্দশাৰ প্ৰশ্ন বিধানসভাত উত্থাপন কৰা। আৰু এজন বিধায়কৰ মূল কাম হ'ল বিধান ৰচনা কৰা, আইন ৰচনা কৰা। ৰূপজ্যোতি কুৰ্মীয়ে আইন বোলা বস্তুটোৰ কিবা মাথা মুণ্ড বুজি পায় নেকি? হা, ভাওনা কৰিলেতো বিধায়ক হ'ব নোৱাৰে অকল। হে, উৰুলি দুটা দিলেতো বিধায়ক হ'ব নোৱাৰে মানুহে। বিধায়ক হ'বৰ কাৰণে যোগ্যতা লাগিব, আইন ৰচনা কৰিব পাৰিব লাগিব, ল এখন মেক কৰিব লাগিব, ল মেকাৰ, আইন এখন তৈয়াৰ কৰিব পাৰিব লাগিব। পাৰে কিবা ৰূপজ্যোতি কুৰ্মীয়ে এইবিলাক জানে কিবা? পাৰিব? ইংৰাজীত আইন এখন লিখিব পাৰিব? গতিকে আমাক সঁচা সঁচি এজন বিধায়ক লাগে। আৰু সেইকাৰণে জ্ঞানশ্ৰী বৰাক আমি এবাৰ মৰিয়নিৰ পৰা উঠাব খুজিছোঁ, জিকাব খুজিছোঁ। আৰু জিকাই লৈ অসম বিধানসভাত মৰিয়নি সমষ্টিটোৰ নাম উজ্বলাব খুজিছোঁ। অসমত মৰিয়নি বিধানসভাটোৰ নাম উজ্বলাব খুলিছোঁ। আৰু মই যেনেকৈ অকল বিধানসভাই লৰাই নাথাকোঁ, হিমন্ত বিশ্ব শৰ্মা অকল কলিজাই নকপাওঁ, মোৰ সমষ্টিৰ কাৰণে কাম আদায় কৰি লৈ যাওঁ, তেনেকৈ কাম আদায় কৰিবৰ কাৰণে জ্ঞানশ্ৰী বৰাক মই এবাৰ লগত গৈছোঁ। আপোনাৰ যদি মিত্ৰতা যদি নহ'ল, মিত্ৰতা আঁৰৰ ব্যক্তিবোৰ কোন কোন ক'ব পাৰে আপোনাক? মিত্ৰতাটো নহ'ল আপোনাৰ? মই আৰু এতিয়া সেইবিলাক কথা কৈ থাকিব নোখোজোঁ। মিত্ৰতা কংগ্ৰেছে কৰা নাই, গৌৰৱ গগৈ কৰা নাই। ৰকিবুল হুছেইন আৰু গৌৰৱ গগৈৰ কাৰণে মিত্ৰতা নহ'ল, খোলা খুলি কথা। ৰকিবুল হুছেইন আৰু গৌৰৱ গগৈৰ কাৰণে, এই যুক্তিটোৰ কাৰণে মিত্ৰতা নহ'ল। বাকীবিলাকে বিচাৰে, AICCও বিচাৰে, কিন্তু এওঁলোকৰ যুক্তিটোৰ কাৰণে মিত্ৰতা নহ'ল। তাৰ এটা প্ৰধান কাৰণ হ'ল গোটেই সমষ্টিবিলাকৰ কেণ্ডিডেটবিলাকৰ পৰা পইচা তুলি থৈ দিছে। গতিকে সমষ্টি এৰিব নোৱাৰে এতিয়া। গতিকে মিত্ৰতাটো হোৱা নাই। আমি বিচাৰিছোঁ মিত্ৰতা হওক। কংগ্ৰেছে বিচৰা নাই মিত্ৰতা কৰিবলৈ। বহুত চেষ্টা কৰিলোঁ, ঘূৰিয়া হাতে ধৰিলোঁ, চব কৰিলোঁ। আৰু মই সেইকাৰণে কৈছোঁ যে মোৰ ইয়াতকৈ আৰু বেছি যদি ৰাজাৰডাল বেকা কৰি দিওঁ, ভাগিয়ে থাকিব কটককৈ আৰু গ'লেই। আৰু মই প্ৰশ্ন উত্থাপন হৈছে যে অখিল গগৈয়ে ৰূপজ্যোতি কুৰ্মীক অভাৰ দিছে, জ্ঞানশ্ৰীৰ বাকী পিনে কি ক'ব? মইতো ভাবোঁ যে ৰূপজ্যোতি কুৰ্মীয়ে এইটো আপোনালোকৰ জৰিয়তে প্ৰচাৰ কৰাব খুজিছে। ৰূপজ্যোতি কুৰ্মীয়ে বিৰাট ভয় খাইছে জ্ঞানশ্ৰী আহিলে, কেনেকুৱা পগলাৰ নিচিনা কৰিছে দেখিছে নাই? আপোনালোকৰ জৰিয়তে প্ৰচাৰ কৰাব খুজিছে, সংবাদ মাধ্যমৰ জৰিয়তে, যে জ্ঞানশ্ৰী আহিলে দিগদাৰ নহয়। ৰূপজ্যোতিয়েহে জানে টোপনি নাই তাৰ। আপুনি খবৰ লওক, তাৰ চাৰিওফালৰ যিখিনি মানুহ লগত থাকে, মোক চবেই কৈছে ৰূপজ্যোতিৰ টোপনি সৰি গৈছে, মাথা বেয়া হৈ গৈছে তাৰ, কি কৰিম বুলি। এতিয়া আপোনালোকে নিজেই দেখিবলৈ পাব, এইবাৰ জ্ঞানশ্ৰী বৰাৰ হাতত, সৰু ছোৱালী বুলি কৈছে নহয়, এই সৰু ছোৱালীজনীৰ হাতত এইবাৰ এটা অসুৰৰ নিধন হ'ব। ভাওনা এইবাৰ হ'ব, মৰিয়নিত এখন যুঁজ হ'ব।